বন্ধু বান্ধৱীসকল নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এই ইউটিউব চেনেলটোৰ যোগেদি মই যিমানবিলাক কুৱেশ্যন এণ্ড এনচাৰ আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ, এই সকলোবোৰ কুৱেশ্যন এণ্ড এনচাৰ মই নিজে অসম পুলিচৰ ৰিটেন এক্সামৰ সময়ত পঢ়িছিলোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কমলাবাৰী সত্ৰ কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াৰে উত্তৰটো হৈছে পদ্মনাথা। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ মুকুটবিহীন সম্ৰাট হিচাপে কাক জনা যায়? 2 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে লক্ষ্মীনাথ বেজবৰুৱাক জনা যায়। 3 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া অনাতাঁৰ নাট হিচাপে কোনখন নাটক জনা যায়? ইয়াৰে উত্তৰটো হৈছে বিন বৰাগী। 4 নম্বৰ প্ৰশ্নটো হৈছে কথা কবিতাৰ ৰচক কোন? 4 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। 5 নম্বৰ প্ৰশ্নটো হৈছে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰে উত্তৰটো হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। 6 নম্বৰ প্ৰশ্নটো হৈছে অসমীয়া সাহিত্যৰ জনক বুলি কাক কোৱা হয়? ইয়াৰে উত্তৰটো হৈছে শ্ৰীমন্ত শংকৰদেৱক অসমীয়া সাহিত্যৰ জনক বুলি কোৱা হয়। 7 নম্বৰ প্ৰশ্নটো হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠা কোনে কৰিছিল? 7 নম্বৰ প্ৰশ্নৰ উত্তৰটো হৈছে বিশ্বসিংহ। 8 নম্বৰ প্ৰশ্নটো হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী কি? 8 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে সতীসাধিনী কোন বংশৰ আছিল? ইয়াৰে উত্তৰটো হৈছে সতীসাধিনী চুতীয়া বংশৰ আছিল। 10 নম্বৰ প্ৰশ্নটো হৈছে জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে জগন্নাথ মন্দিৰ পুৰীত অৱস্থিত। 11 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীকৃষ্ণই জন্ম লাভ কৰা ঠাইখনৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে মথুৰা। 12 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বৃহত্তম গুহা মন্দিৰ ক'ত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে মহাৰাষ্ট্ৰৰ কালিগাঁৱত। 13 নম্বৰ প্ৰশ্নটো হৈছে বাৰাণসী ক'ত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে উত্তৰ প্ৰদেশত অৱস্থিত। 14 নম্বৰ প্ৰশ্নটো হৈছে কৈলাশনাথ মন্দিৰ ক'ত অৱস্থিত? 14 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত। 15 নম্বৰ প্ৰশ্নটো হৈছে স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে স্বৰ্ণ মন্দিৰ অমৃতসৰত অৱস্থিত। 16 নম্বৰ প্ৰশ্নটো হৈছে ৰামেশ্বৰ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে ৰামেশ্বৰ মন্দিৰ তামিলনাডুত অৱস্থিত। 17 নম্বৰ প্ৰশ্নটো হৈছে মীনাক্ষী মন্দিৰ ক'ত অৱস্থিত? ইয়াৰে উত্তৰটো হৈছে মাদুৰাইত মীনাক্ষী মন্দিৰ অৱস্থিত। 18 নম্বৰ প্ৰশ্নটো হৈছে অমৰনাথ মন্দিৰ ক'ত অৱস্থিত? 18 নম্বৰ প্ৰশ্নৰ উত্তৰ হৈছে অমৰনাথ মন্দিৰ জম্মু কাশ্মীৰত অৱস্থিত। 19 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ কঠিন অধাতু কি? ইয়াৰে উত্তৰটো হৈছে আটাইতকৈ কঠিন অধাতুবিধ হৈছে হীৰা। শেষৰ প্ৰশ্নটো হৈছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? ইয়াৰে উত্তৰ হৈছে ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ হৈছে আৰ্যভট্ট। ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে ঘণ্টি বটনটো প্ৰেছ কৰি দিব।